এয়া হল কৰ্ণ বিলাহী আৰু এয়া হল গাহৰি মাংস কৰ্ণ বিলাহী দি গাহৰি মাংস আপোনালোকে খাই পাইছে নাই বিৰাটেই বেছি টেষ্টি ৰেচিপি এটা আপোনালোকৰ মাজলৈকে লৈ আহিছোঁ আপোনালোকে ৰ'ব নোৱাৰিব বহুত বেছি টেষ্টি হৈছিলে বলক মানে দালি ভাত বনোৱা বেছি টান এইটো মাংসতকৈ মানে ওৱাও গাইজ দেখিবলৈ পাইছে কেনেকুৱা ধুনীয়া লাগিছে আপোনালোকে কেতিয়া খাব কমেণ্ট কৰি জনাই দিয়ক মোৰ হাতত আছে কৰ্ণ বিলাহী আৰু কৰ্ণ বিলাহী দি গাহৰি মাংস যেন আপোনালোকে খাই পাইছে যদি খাই পোৱা নাই হৈ আছে গাহৰি মাংস ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক তো সৰু সৰু বিলাহীটো ইমান বেছি ফ্লেভাৰ আনে গাহৰি মাংসত বহুত বেছি টেষ্টি ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ এইফালে আছে আমাৰ মনজিত দা এইফালে আমাৰ কৃষাংগী বা তই মই টেলছ আৰু আজি হৈ আছে তো কৰ্ণ বিলাহী দেখিবলৈ গৈছে কেনেকুৱা ধুনীয়া ধুনীয়া কিউট কিউট বিলাহী সৰু সৰু বিলাহী আৰু এইফালে আছে গাহৰি মাংস হুইচ ইজ অলৱেজ কিউট আৰু এইফালে বইল হৈ আছে আৰু এই ৰেচিপিটোৰ মেইন ইনগ্ৰিডিয়েণ্ট হ'ল গাহৰি মাংস তো বেলতলা বজাৰত দাদাৰ দোকানৰ পৰা গাহৰি মাংস ল'বলৈ আহিলোঁ দাদাৰ তাত ভাল গাহৰি পায় আপোনালোকে হয়তো যিসকলে বেলতলা বজাৰত বজাৰ কৰে দাদাক চিনিয়ে পায় তো ধুনীয়াকৈ লৈ ল'লোঁ 1 কেজি গাহৰি মাংস আৰু আপোনালোকে দেখিবলৈ পাইছে পিচকেইটাও ধুনীয়া চাইজৰ পিচ হৈছে আৰু তাৰপিছত লাগিব কৰ্ণ বিলাহী দেখিবলৈ পাইছে কৰ্ণ বিলাহী কিমান লাগিব 1 কেজি গাহৰি না 1 কেজি গাহৰি আধা কেজি লাগিব নেকি তো আমাৰ মানে কি হ'ল গাইজ প্ৰব্লেমটো আমি গোটেই বেলতলা বজাৰ আজিতো বজাৰ নাই বাৰু নৰ্মেল দোকানবিলাক আছে তো কৰ্ণ বিলাহী বিচাৰি পোৱা নাছিলোঁ খাদ্য ভাল পালোঁ মানে বাকী এখন দোকানতো নাই মনজিতদাৰ চকু ভাল ছিজন শেষ না তো ছিজন শেষ এতিয়াতে খাই লওঁ এই গাইজ আজিকালি যিটো চুলি বা স্কিনৰ কেয়াৰ লোৱাটো বহুতেই বেছি প্ৰয়োজনীয় হৈ পৰিছে আপোনালোকক মই এটা এপৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ এপটোৰ নাম হ'ল কিউৰ স্কিন এই এপটো সঁচাকৈ সুকীয়া এই এপটো আপোনালোকে প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা প্ৰথমতে ডাউনলোড কৰি ল'ব লাগিব তো ডাউনলোড হোৱাৰ পিছত আপোনালোকে এপটোত গৈ পেলাই আপোনালোকৰ প্ৰব্লেম মানে স্কিন বা হেয়াৰ কিবা এটা চিলেক্ট কৰিব লাগে মোৰ যিটো স্কিনৰ প্ৰব্লেম হৈছিলে মই স্কিনটো চিলেক্ট কৰিছোঁ আপোনালোকে দেখিবলৈ পাইছে আৰু প্ৰব্লেমটো চিলেক্ট কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে কুৱেশ্যন সুধিব আৰু এআই আপোনালোকক ডক্টৰৰ লগত কানেক্ট কৰাই দিব আৰু ডক্টৰে আপোনালোকৰ স্কিনৰ বিষয়ে বা আপোনালোকৰ ডেইলি লাইফৰ বিষয়ে কিছুমান কুৱেশ্যন কৰিব আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে তো এনেকুৱা কুৱেশ্যনবিলাকৰ আপোনালোকে এনচাৰ দি যাওক একদম চিম্পল কুৱেশ্যন আপোনাৰ বিষয়ে জানিবলৈ পাৰিব আৰু তাৰপিছত আপোনালোকক ফটো ল'ব ফ্ৰণ্ট চাইড আৰু মানে চাইড ভিউ ফটো ল'ব যাতে কিবা ডাৰ্ক স্পট বা কিবা স্পটত আছে যদি আপোনালোকক মানে ওলাই ল'ব আৰু তাৰপিছত যেতিয়া গোটেই প্ৰব্লেমখিনি ডক্টৰে বুজি ল'ব আপোনালোকক এটা মানে কাষ্টমাইজ প্ৰডাক্টৰ কিট এটা আপোনালোকক প্ৰভাইড কৰিব যেতিয়া আপোনালোকক কিটটো প্ৰভাইড কৰিব তাৰপিছত আপোনালোকে পে'মেণ্ট কৰিবলৈ অনলি কিটটোৰ পে'মেণ্ট কৰিব লাগিব ন' ডেলিভাৰী ফিজ আপোনালোকে নিজৰ বাজেট অনুসৰি কিটটো ল'ব পাৰে সৰু ডাঙৰ এনেকুৱা থাকে কিটটো আৰু পিছত আপোনালোকে যদি ইউজ কৰিব নাজানে তেনেহ'লে এপটোতে আপোনালোকে দেখিবলৈ পাইছে ধুনীয়াকৈ কেনেকৈ ইউজ কৰিব লাগে সেইটোও পাই যাব যদি আপোনালোকৰ কিবা স্কিন ৰিলেটেড প্ৰব্লেম থাকে আপোনালোকে ডক্টৰৰ লগত ছেশ্যনো ল'ব পাৰিব আৰু এই এপটোত আপোনালোকে আপোনালোকৰ বাবে ডাইট টিপছো পাই যাব লগতে ফাষ্ট ডেলিভাৰী আৰু মাত্ৰ কেইদিনমানৰ ভিতৰতে আপোনালোকৰ ঘৰলৈকে আহি যাব এনেকুৱা এটা বাকচ য'ত থাকিব আপোনালোকৰ কাষ্টমাইজ প্ৰডাক্ট আৰু প্ৰডাক্টখিনি ইউজ কৰি মই বহুত বেছি ভাল পাইছোঁ পুৰা ডক্টৰ ৰেকমেণ্ডেড প্ৰডাক্ট হয় দেখিবলৈ পাইছে বহুত ধুনীয়াকৈ ইউজ কৰি আছোঁ ইয়াৰে মইশ্চাৰাইজিং ক্ৰীম হৈ গ'ল ফেচ ৱাছ সকলোখিনি ইউজ কৰি বহুত বেছি ভাল পাইছোঁ ধুনীয়া প্ৰডাক্ট আপোনালোকে ইউজ কৰি চাব আপোনালোকে গম পালেতো এতিয়া দেৰি কৰিব নালাগে আপোনালোকৰ যদি কিবা স্কিন বা হেয়াৰ ৰিলেটেড ইছ্যু আছে এপটো ইনষ্টল কৰক লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব লগতে মোৰ প্ৰম' কোডটো ইউজ কৰিবলৈ নাপাহৰিব প্ৰথম পাৰ্চেজত আপোনালোকে অফাৰ পাই যাব বাকী এইফালে চলি আছে যোগাৰ দেখাই আছোঁ আপোনালোকক এইফালে মনজিত দা কিবা বাহিৰত যাব নেকি বাহিৰত খাম বুলি কৈছা তুমি যি কোৱা ওকে ইণ্ডাকশ্যনত বনাম মানে ইয়াতে নবনাও কিয় ইয়াতে অলপ লাইট কম আছে মই আপোনালোক ভালকৈ দেখাম আৰু এইফালে ইমান জবৰদস্তি কাম কৰোৱাইছে হি সো আপোনালোকে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তই মই ভিডিঅ' বনালে কিন্তু আপুনি ধ্ৰুৱ কলিতাৰ কাৰণে ইমান কাম কৰিব লগা হৈছে তো দেখিবলৈ পাইছে কি ধুনীয়া গাহৰি আৰু একদম বাইট কিউট গাহৰি আৰু এইফালে কৰ্ণ বিলাহী ক'ত আইয়া কৰ্ণ বিলাহীখিনি চাফা কৰি দিবানে বা তো এইফালে কৰ্ণ বিলাহী চাফা কৰি আছে আমাৰ বায়ে এতিয়া ধুনীয়াকৈ এটা শ্বট দেখা এক মিনিট তো এটা বস্তু ভাল লাগে একো কৰিব লগা হোৱা নাই বিন্দাছ এই কৰ্ণ বিলাহী চাফা কৰি আছে মনজিতদা ৰেডি হৈ আছে ভাবি আছে কেনেকৈ বনাম আৰু আমাৰ মই অসমীয়া দাদা আছে আমাৰ প্ৰাঞ্জলদাই বনাব মটন আৰু পাৰ মাংস মানে আজি মানে খাম বুলি আহিছোঁ এনেও জীৱনটোত খাম বুলি আহিছোঁ আৰু এইফালে চলি আছে কাপল গ'লছ এইফালে আছে শুকান জলকীয়া এইটো শুকান জলকীয়াটো কৰে অসমৰে নে ক'ৰবাত শ্ৰীলংকাৰ পৰা আনিছে মানে ইহঁতৰ তাত মেইনলি শ্ৰীলংকা কম্বোডিয়া এইবিলাকৰ বস্তু থাকে ন এটা বস্তুৱে ভাল লাগে মানে ইয়াতে যিটো বহুত ঘূৰি থাকে মনজিত দা কৃষাংগী বাই তো বেলেগ বেলেগ জেগাৰ মছলা পাতি এতিয়া শ্ৰীলংকাৰ মছলা আপোনালোক দেখাই আছোঁ আৰু আমি বাহিৰত এইটো ছেটআপটো বনাই লৈছোঁ বিকজ এই গছখিনিৰ কাৰণে যাতে দেখাত ভাল হয় আৰু মনজিত দা বঢ়িয়াকৈ মানে গাহৰিৰ বইল ল'ব লাগিব নেকি নালাগে নেকি অ'কে আৰু এইফালে শুকান জলকীয়া আৰু নিমখ একেলগে দিব নেকি অ'কে তো এইটো এটা ধুনীয়া ৰেচিপি কৰ্ণ বিলাহীৰ লগত গাহৰি মাংস হয়তো আপোনালোকে আগতে বহুতে খাই পাইছে খাই পোৱা নাই এতিয়া বায়ে আমাক দেখাব শ্ৰীলংকাৰ মছলা চাওঁ শ্ৰীলংকাৰ মছলা কেনেকুৱা হয় Let me tell you guys, it's জবৰদস্তি আমাৰ বাবুকে কৈছে সো শ্ৰীলংকাৰ ফেমাস হয় দালচেনি বহুত বেছি ফেমাস কি দালচেনিটো নামটা আছে স্পেসিফিক আনিছো বেলেগ হলো অলপ বেলেগ দেখোন একে নহয় তুমি তো একে বুলি কৈছিলা বেলেগ বুলি কৈছে একে থাকিলে কিয় আনি এই মাত্ৰ কোৱা নাই একে মছলা হয় চবৰে কনফিউজ কৰি দিছে গাইজ
তো এই বিলাহীটো হয়তো আপোনালোকে টেষ্ট কৰি পাইছে মাছৰ লগত বা বিভিন্ন ৰেচিপিত, বহুতে কিন্তু খায়ো পোৱা নাই, এইটোও জানো মই। তো এই ৰেচিপিটো মানে এই ডিছটো মই আপোনালোক দেখাই আছোঁ গাহৰি মাংসৰ লগত এইটো কেনেকৈ মিলি যায়। তো বইল হৈ গ'ল গাহৰি মাংস অলৱেজ সদায়, তো মোৰ হাতত নেপেলাব মনজিত দা, বইল কৰিলোঁ। আৰু এতিয়া মেইন ৰেচিপি, বহুত ইজি ৰেচিপি এটা আপোনালোকৰ মাজলৈকে লৈ আহিছোঁ। গাহৰি মাংসটো কেৱল ভাল লাগে। সুন্দৰ নাই পৰা মোক এনেও নপৰে। তো অতিৰিক্ত পানী ভাগ ওলাই দিলে আৰু এতিয়া ইয়াতে দিছে নিমখ মানে চল্ট। আৰু দেখিবলৈ পাইছে একদম ইজি ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। নৰ্মেলি যিটো নাগা ষ্টাইল বুলি কয় বেম্বো চুট বিলাহীৰ লগত শুকান জলকীয়াৰ লগত, সেইটোৱে হয়। তাত ইয়াতে আমি ইউজ কৰিছোঁ কৰ্ণ বিলাহী, যিটোৱে মানে ফ্লেভাৰটো আৰু বেছি সেইটো কি বুলি কয় এনহেঞ্চ কৰি দিব। মানে আপোনালোকে যদি কৰ্ণ বিলাহী ঘৰতে আছে, ছিঙি আনক, গাহৰি অলপ লৈ আহক আৰু বনাই খাওক। বহুত ইজি ৰেচিপি দেখাই আছোঁ। আৰু এতিয়া শুকান জলকীয়াখিনি ডাইৰেক্ট দি দিব নেকি, মানে আপোনালোকে যেনেকৈ দিয়ে, আপোনালোকে গৰম পানীত তিয়াই অলপ খুন্দিও দিব পাৰে, আপোনালোকে এনেকৈ ডাইৰেক্টটো দিব পাৰে। এনেওতো মানে পেটতো যাব বাৰু, ফ্লেভাৰ এনেও আনিব, একদম ইজি। আৰু কৰ্ণ বিলাহী দি দিব, হৈ গ'ল। হ'লেই গাইছ, অলপমান পিছত হৈ গ'ল। আৰু বেম্বো চুটখিনিও ডাইৰেক্ট দি দিলে, একোৱে কৰিব নালাগে। দেখিবলৈ পাইছেনে, এইটো জাষ্ট সুন্দৰ, জাষ্ট এবাৰ লৰাই দিছে। আৰু অকণমান ওপৰত নিমখৰ তৰপ। আজি মানে ইয়াতে পুৰা কণ্টেণ্টে শ্বুট হৈ আছে। চাওক গাইজ, আপোনালোকক বিহাইণ্ড দ্য চিন দেখাই আছোঁ, কিমান কষ্টকৰ হৈ পৰে এটা ৰেচিপি বনোৱা। আমাৰ প্ৰাঞ্জল দা, মই অসমীয়া বনাই আছে। কি বনাই আছে? মটন। কিমান মান আছে মটন? আধা কেজি আছে পাৰ পাৰ্চন নেকি? আধা কেজি পাৰ পাৰ্চন। তো গাইজ কেমেৰাৰ জেগাটো চাওক, চেঞ্জে কৰি আছে। বাকী এইফালে মটন কাৰী হৈ আছে, আপোনালোকক সেইটো দেখাই দিম বাৰু। আৰু এইফালে মনজিত দা আকৌ বিলাহী লৈ যাই আছে। আৰু মই এটা বস্তু আপোনালোকক দেখাই দিওঁ, এইখন দেখিবলৈ পাইছেনে, বাটনখন কেনেকুৱা ধুনীয়াকৈ থোৱা আছে ফৰ 1 লাখ ছাবস্ক্ৰাইবাৰ। মোৰো পাবলৈ বেছি দিন নাই, আপোনালোকে ছাপোৰ্ট কৰি দিব লাগে। জল্দি ছাবস্ক্ৰাইব কৰি দিয়ক, এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই। সঁচাকৈ বহুত দিনেই হৈ গ'ল। আপোনালোকে যিসকলে প্লিজ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। মানে একদম ছাবস্ক্ৰাইব কৰি দিলে জল্দি পাই যাম। আৰু এমাহ 2 মাহ মানৰ ভিতৰততো পাই যাব লাগে। তো বিলাহী দিয়া গৈছিলে আৰু অকণমান যিমান হয় সিমানে ভাল, মানে গ্ৰেভিটো বিলাহীয়ে কৰিব, মানে অলপ দিয়া গৈছিলে, এইখিনি আৰু দিয়া গ'ল। কৰ্ণ বিলাহী সঁচাকৈ মানে এটা যিটো ফ্লেভাৰ আনে ন, বহুত ইজি ৰেচিপি হয় গাইজ, বইল ৰেচিপি। আৰু এতিয়াৰ পৰা ফ্ৰেগ্ৰেঞ্চ মানে বেম্বো চুটৰ যিটো মানে সুগন্ধি, ৱাও ন? খাইছাচোন। তো গাইজ প্ৰায় হৈ গ'ল। মানে দালি ভাত বনোৱা বেছি টান এইটো মাংসতকৈ, মানে সঁচা কথা ক'বলৈ ইমান ইজি। এইটো মানে এদিনীয়া মানুহেও বনাই দিব পাৰিব। ৱাও, সিজি গৈছে আৰু অলপমান লাগিব। কিন্তু কৰ্ণ বিলাহীৰ পৰা যিটো টেঙেচিয়া ভাৱটো আহিছে ন, ডাঙৰ বিলাহীয়ে সেই ফ্লেভাৰটো দিব নোৱাৰে একচুৱেলি। সেইকাৰণে কৰ্ণ বিলাহীৰ লগত ফ্লেভাৰটো, মানে বিলাহীৰ যিটো ফ্লেভাৰ, অলপ টেঙেচিয়া ভাৱটো যিটো আহে ন, সেইটো বেছিকৈ আহিছে, হয়নে নহয়? সঁচা কথা, মাছৰ লগত খায়ো ভাল লাগে, গাহৰিৰ কাৰণে মানে ক'বই নালাগে। মানে তো গাইজ সঁচাকৈ টেষ্ট কৰোঁতে এতিয়া সেই গৈ নেকি, এইটো লৈছেনে? অলপমান পানী দিয়ে যাওক নেকি? গাহৰি 1 কেজি 400 টকা, বিলাহী আপোনাৰ আমাক কিমান লাগিছে? 30 টকা। আমি 50 টকা আনিছোঁ বিলাহী। বেম্বো চুটটো ধৰি লওক ইমান 10 টকা, 10 টকাও নহয়, এইছিলে 8 টকা বা 7 টকা। নিমখ হালধি আৰু জুইৰ খৰচ মিলি 10 টকা নাই দিয়া। শুকান জলকীয়া, নিমখ, জুইৰ খৰচ মিলি ধৰা 10 টকা। তো 450 টকাত গাহৰি ৰেডি। আমি 5জন মানে খাম। সঁচাকৈ আমি সেনেকৈ 500 টকাত 1 কেজি গাহৰি জবৰদস্ত, মানে নেমেটিক চল। কেনেকুৱা ছাৰ? অলপমান ঢাকন দিয়া গৈছিলে আৰু এতিয়া কাম কমপ্লিটলি হৈ গ'ল। আৰু আপোনালোকে ৰিজাল্টটো দেখাই দিছোঁ, ভালকৈ লাৰি দিয়ক দাদা। একদম মানে গাহৰিৰ পিচ চাওকচোন, মানে বিলাহীৰ কাৰণে যিটো কালাৰ আহিছে, ফ্লেভাৰ আহিছে, হালধিও ইউজ কৰা নাই। শুকান জলকীয়াৰ পৰা অকণমান ৰেড কালাৰ আহিছে, বিলাহীৰ পৰা অকণমান ৰেড কালাৰ আহিছে। তাৰপিছত গাহৰি মাংসটো নিজে আছে, কেনেকুৱা ধুনীয়া লাগিছে নহয় জানো? চাওক, ৱাও গাইজ, দেখিবলৈ পাইছেনে কেনেকুৱা ধুনীয়া লাগিছে? আপোনালোকে কেতিয়া খাব কমেণ্ট কৰি জনাই দিয়ক। এতিয়াই খাওক গাইজ,
কমেণ্ট এটা কৰিব দেই সঁচাকৈ জেনুইনলি বহুত বেছি টেষ্টি হৈছে আৰু এইফালে দেখিবলৈ পাইছে পাৰ মাংসৰ ৰেচিপি হ'ব এতিয়া দেখিবলৈ পাইছে বনাই আছে একদম মই অসমীয়া দাদা আৰু এইফালে মনজিৎ দা আমাৰ হিৰণ্য দা আহি পাইছে হাই হৈ গ'ল ছাগলী মাংস একদম প্ৰাঞ্জলে বনোৱা তো গাইজ 3টামান ৰেচিপি বনিলে গাহৰি মাংসটো আপোনালোকক ভালকৈ দেখালোঁ লগতে পাৰ মাংসৰ ছাগলী মাংস এইফালে ছাগলী মাংস আনিব গৈছে আৰু গাহৰি মাংস দেখিবলৈ পাইছে আমাৰ এনে গোটেই যিমান 1 কেজি গাহৰি মাংস শেষ নৰ্মেলি এনেই খাই বোলে হিৰণ দেখাই আছে গাহৰি মাংসটো কেনেকুৱা লাগিছে কওক গাহৰি মাংস বহুত টেষ্টি আছে প্ৰথমতে খাই এড কৰিলোঁ মাতা নাই গ'ল নেকি গাহৰি মাংসৰ আপোনালোকে যদি পিচটো দেখিবলৈ পাইছে দেখাই দিয়ক ভালকৈ কিউট পিচ ৱাও বে কিউট তো মুখত দিয়াই দে ৱাও ওলাইছে কিউট বহুত খালোঁ এইটো যে ভাতৰ লগত খাই দেখাই দিছোঁ তো গ্ৰেভিটোৰ লগত এখনো খাব নাপালোঁ দেখিবলৈ পাইছে এনেকৈ বেলেগৰ কাৰণে আক্ৰমণ দিয়াটো ভিডিঅ'ত ভাল নালাগে দেই অলপ ভাইটি বুলি ক'লে ভাইটি ফোন আহিছিল অলপ আগত বহুত খাইছে তাই 25 পিচমান খাইছে 1 কেজি 25 পিচ নাথাকে ৱাও ভাতৰ লগত যিটো টেঙেচিয়া গ্ৰেভি মানে বিলাহী কণ বিলাহী যিটো টেঙেচিয়া আৰু এইফালে আছে ছাগলী মাংস আমাৰ প্ৰাঞ্জলে বনোৱা খালোঁ বাৰু গ্ৰেভিটো অকণমান ভাতৰ লগত দৈ দি বনাইছে দহি মটন পাৱে এইটো যে এটা নৰ্মেল ভিডিঅ' এটা ৰেচিপি দেখালোঁ আমি খাই ভাল পাইছিলোঁ বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ যিটো সেইটোৱে কাম তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' আশা কৰোঁ সকলোৱে ভাল পাইছে পাৰ মাংস খাব আছে বাৰু